তুমি আহিলে ভাল লাগিছে দেই আমাৰ ঘৰলৈ। Thank you so much. Most welcome. নমস্কাৰ আৰু আজি আহিলোঁ আমাৰ পংকজ ভাইটিৰ ঘৰলৈ আৰু তেখেতলোকৰ ঘৰত বহুতেই এটা দুখজনক মানে পৰিস্থিতি চলি আছে আজিৰ বছৰ জুৰি আৰু আমিনো কি দিম মাথো এটি ভিডিঅ' তেখেতলোকৰ বাবে প্ৰস্তুত কৰি দিওঁ যিহেতু তেখেতলোকে কিবা এটা সহায় পায় আপোনালোকৰ তৰফৰ পৰা আৰু মোৰ ফালৰ পৰা এটি বিনম্ৰ অনুৰোধ যাতে ইহঁতক কিবা এটা সহায় সহযোগিতা আৰ্থিকভাৱে আপোনালোকে কৰে তাৰে কামনা কৰিছোঁ যিহেতু ইহঁত মে' জুন মাহৰ ভিতৰত নেপাল যোৱা কথা আছে যিহেতু আমাৰ ভাৰততকৈ নেপালত বহুতেই কম টকাত এখেতলোকে তাৰমানে অপাৰেশ্যনটো কৰি আহিব পাৰিব আৰু সেইবাবে ভাবিলোঁ বহুত আৰ্থিকভাৱে জুৰুলা ইহঁত আৰু সেইবাবে আপোনালোকে যি পাৰে সহায় সহযোগিতা আগবঢ়াব বুলি আশা কৰিছোঁ আৰু লগতে মই নামকেইটা জানিব বিচাৰিছোঁ দেই আমাৰ ভণ্টিৰ নামটো কৈ দিয়াচোন। নমস্কাৰ, মোৰ নাম শ্ৰীমতী বিজয়লক্ষী বৰুৱা। তুমি কিমান পাৰ্চেণ্ট দেখা এনে? মই 20% মানহে দেখোঁ। 20% মান দেখা ন? আৰু তুমি তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী আদিত্য বৰুৱা। তুমি কিমান দেখা এনে পাৰ্চেণ্টটো? মই 20% দেখোঁ। 20% ন? আৰু তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী পংকজ প্ৰীতম বৰুৱা আৰু ময়ো ঠিক সকলোৰে সমানে দেখোঁ 20% ন? আৰু তোমাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰী মৃন্ময় বৰুৱা। মই এহেঁতৰ নিচিনাকৈ দেখোঁ। একেই ন? কি ক'বা তোমাৰ আৰু তোমালোকৰ ভাইটিও নেদেখে বুলি কৈছা ন? ভাইটি নাই ন বৰ্তমান? আৰু তোমালোকৰ দাদাও দেউতাই নেদেখে? দেউতা তোমালোকতকৈ অলপ বেছিহে ন? আমি যদি 20% দেখোঁ তেওঁ 5% মান জাষ্ট পোহৰটো পায়। জাষ্ট পোহৰটোহে পায় ন? কেনেকৈ জীৱনবোৰ অতিবাহিত কৰিছা তোমালোকে থুলমূলীয়াকৈ অকণমান ক'বা নেকি? কেনেকৈ মানে আচলতে মায়ে আমাৰ জীৱনটো আগবঢ়াই লৈ গৈছে। আমি চেষ্টা কৰিছোঁ নিজৰ কামৰ জৰিয়তেও কিছুমান কাম কৰোঁ যিহেতু তেনেকৈও আৰু মাৰ জৰিয়তে আচলতে ঘৰখন চলি আছে আৰু তেনেকৈ চলি আছোঁ আৰু মানে বিশেষটো একো ক'বলগীয়া। হয় হয়, আচলতে বহুত দুখ লগা এটা পৰিস্থিতি, দুখ লগা এটা পৰিৱেশ। একেখন ঘৰতে ছজনকৈ ব্যক্তি যেতিয়া দৃষ্টিহীন হয় মানে 20% দেখা মানে দৃষ্টিহীন বুলিয়ে ধৰকচোন, মইতো তেনেকৈ বুলিয়ে ভাবোঁ। আৰু তেনেকুৱা এখন ঘৰত জীয়াই থাকিবলৈ মানে বহুতখিনি চাৰিওদিশৰ পৰাই কষ্টকৰ হয় বুলি মই অনুভৱ কৰিছোঁ। কাৰণ কেলৈ এজনী মাতৃ আছে, মাতৃজনীয়ে কিমান কষ্টৰে যে 5টা ল'ৰা ছোৱালীক আৰু লগতে নিজৰ স্বামীজনো দৃষ্টিহীন আৰু ইমানখিনি দুখৰ মাজতো যে ইহঁতে এটা মিচিকীয়া হাঁহি মাৰি পেলাই জীৱনটো পাৰ কৰি আছে আৰু কিমান দুখ আছে অন্তৰৰ ভিতৰত তেখেতলোকে নিজেহে অনুভৱ কৰিব পাৰিব যিহেতু তেখেতলোক ভুক্তভোগী। আমি ভুক্তভোগী হোৱালে নিশ্চয় আমি ক'ব পাৰিলোঁ হয় আৰু এতিয়া আমি অনুভৱহে কৰিব পাৰিম, প্ৰকাশ কৰিব নোৱাৰিম চাগে আমি কিমাননো তেখেতলোক হয়তো কষ্টত আছে বা কিমানখিনি হেঁপাহ
আজি আঁতৰত ৰাখিবলগীয়া হৈছে, যিখিনি উপভোগ কৰিবলৈ পোৱা নাই। আৰু বহুত দুখজনক কথা বুলি কৈছে মোৰ ফালৰ পৰা। আৰু বেছিকৈ দীঘলীয়া নকৰোঁ ভিডিঅ'টো। আৰু আপোনালোকে এওঁলোকক নেপাল যোৱাৰ বিষয়ক লৈ পেলাই আপোনালোকে যি পাৰে, মই তলত স্কেনাৰ এটা মই আপোনালোকক দিম, আমাৰ পংকজ প্ৰীতমৰ স্কেনাৰ এটা দিম, মোবাইল নম্বৰ দিম। আপোনালোকে যি পাৰে, যেনেকৈ পাৰে আপোনালোকে সহায় সহযোগিতা আগবঢ়াব বুলি আৰ্থিকভাৱে অনুৰোধ কৰিছোঁ মোৰ তৰফৰ পৰা। আৰু আমিও সৰু সৰু মানুহ, আমি হয়তো যদি টকা পইচা আমাৰ থাকিলেহেঁতেন উভয় নদীকে আমি নিশ্চয় দিবলৈ চেষ্টা কৰিলোঁ হয় আৰু দিলোঁ হয়। আৰু এতিয়া বৰ্তমান আমাৰো আৰ্থিকভাৱে একেবাৰে জুৰুলা, আৰু সেইবাবে টকা পইচা দিব নোৱাৰিলেও বোলো ভিডিঅ' এটাকে বনাওঁ, খবৰ এটাকে লৈ আহোঁ। আৰু বহুত দুখো লাগে কেতিয়াবা, নেদেখাকৈও মানে অন্তৰত চুই যায়। আৰু কিনো ক'ম আপোনালোকক, ভাষা নাই, শব্দৰে প্ৰকাশ কৰিব নোৱাৰা এটা পৰিস্থিতি। আৰু তাকে লৈ পেলাই এটি ভিডিঅ' বনালোঁ। আপোনালোকে যাতে এই ভিডিঅ'টি খুব আগলৈ লৈ যাব বুলি আশা ৰাখিছোঁ। আপোনালোকে যদিও একো সহায় সহযোগিতা আগবঢ়াব নোৱাৰে, ভিডিঅ'টি শ্বেয়াৰ কৰি পেলাই আপোনালোকে আমাক আগলৈ লৈ যোৱাত সহায় কৰিব বুলি আশা ৰাখিছোঁ। কোৱা আপোনাৰ আৰু আমাৰ পংকজ প্ৰীতমৰ এটি ইউটিউব চেনেল আছে, আৰু ইউটিউব চেনেলটো আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। যিহেতু দুখীয়া বুলি আমি এওঁলোককহে ক'ব পাৰোঁ, কিয়নো ছজনকৈ ব্যক্তি যিহেতু দৃষ্টিহীন, দুখীয়া বুলি আমি ক'ব পৰা অৱস্থাত আছে তেখেতলোক। আৰু সেইবাবে ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি পেলাই আৰু ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি দিব বুলি আশা ৰাখিছোঁ। ইউটিউব চেনেলটোৰ নাম হৈছে দ্য ব্লাইণ্ড ফেমিলি। দ্য ব্লাইণ্ড ফেমিলি ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লগতে। আৰু দ্য ব্লাইণ্ড ফেমিলি বুলি ফেচবুক চেনেল এটাও আছে, পংকজ প্ৰীতম বুলি এটা চেনেল আছে। আপোনালোকে গোটেইকেইটাতে অকণমান সহায় সহযোগিতা আগবঢ়াই দিব বুলি আশা ৰাখিছোঁ। নমস্কাৰ মা। আপুনি ইহঁতৰ মাক নহয় জানো? আপুনি বহুত কষ্টত ইহঁতক পোহপালন দিবলগীয়া হৈছে আজি, যিহেতু ছজনকৈ ব্যক্তি দৃষ্টিহীন। কি ক'ব ইয়াৰ বিষয়ক লৈ? আপুনি কি ক'ব, ৰাইজক কি ক'ব? ভাল হোৱাটোৱে বিচাৰে ন? ৰাইজৰ পৰা কিবা সহায় সহযোগিতা মানে বিচাৰে নেকি আপুনি? কৰিলে ভাল পায় হয় নাই? আপুনি চৰকাৰক কিবা কৈছিলে নেকি আজিলৈকে? চৰকাৰক একো কোৱা নাই? অঁ হয় তেতিয়া কৈছিলোঁ, যদি অপাৰেশ্যন কৰে জন্মতে যদি অকণমান ভাল হৈ আছে, যদি কয় দুইটাই কৰিব, নকৰিলে নেলাগে বুলি কৈছিলোঁ। তেওঁলোকে নেমানি এটা কৰিছে নাই। আচ্ছা বেছিকৈ হেৰি দিছে। আচ্ছা, মানে এটা কৰি দিলে মানে অপাৰেশ্যনটো অলপ এইটোও কৰিব লাগে। এতিয়া দুইটা কৰা নহ'ল তাৰমানে। আচ্ছা, সেই নকৰাৰ কাৰণে কিজানি ক্ষতি হৈছে নেকি ইটোৰো, সেইটো সন্দেহ হৈছে আপোনাৰ হয় নাই? আচ্ছা, একো নাই। কি ক'লা? ক্ষতি হৈছে ন? মানে পাব্লিক প্লেছত ফুটবল খেলিছিলোঁ, ক্ৰিকেট খেলিছিলোঁ, হয়, কাবাডী খেলিব গৈছিলোঁ, হয় হয়, এই খেলিছিলোঁ লগৰ মানে ফ্ৰেণ্ডছবোৰৰ সৈতে। হয় হয়, তেতিয়া মানে তেনেকুৱা নহয়, এতিয়া খেলা ধূলাটো বাহিৰে অকল ঘৰতে সোমাই থকা বাহিৰে বাকী হয়, তুমি মোবাইলটো চালেও এতিয়া তুমি কিমান ওচৰৰ পৰা চাব লাগে? এবাৰ দেখুৱাই দিয়াচোন। একেবাৰে সৰু হ'লেতো একদম এনেকৈ লগাই দিবলগীয়া, বুজি নোপালে এনেকৈ লগাই দিবলগীয়া। আৰু যেতিয়া অকণমান ডাঙৰ হয় ইমান সময় এনেকৈ চাওঁ। আচ্ছা, এনেকৈ চাব লাগে। কেতিয়াবাতো দেখি নাপালে এতিয়া এনেকৈ অকল পিকচাৰটো চাই পিনে ধৰি লওক আন্দাজ কৰিয়ে মানে চলা যায়। হয়, মানে বহুত কষ্টত এওঁলোকৰ পৰিয়ালটো পাৰ কৰিবলগীয়া হৈছে, জীৱন অতিবাহিত কৰিবলগীয়া হৈছে, বহুত দুখৰ মাজত আছে। আৰু বিচৰা বস্তুটো হয়তো সময়ত নাপায়, আৰু যিকোনো ক্ষেত্ৰত তাৰমানে পিছ পৰি থাকিবলগীয়া হৈছে। বহুত দুখত মাকজনীয়ে আজি 6টাকৈ সন্তান পোহপালন দিছে, লগতে যিহেতু দেউতাকৰো একেই পজিশ্যন বুলি ক'ব নোৱাৰি, বেছিহে ইহঁততকৈ 5%হে দেখে বুলি আমাক জনাইছে, আমি জানিব পাৰিছোঁ। হয়, নিজে ঘৰতে নিজে ককাই ভাই তাৰমানে সকলোৱে খুন্দা বোজা খাবলগীয়া হয় ন কেতিয়াবা? দেউতাই তাৰমানে নিজৰ ঘৰৰ দুৱাৰখনেই চিনি নাপায় ন? বেলেগ ফালে গুচি যায়। আচ্ছা, হয়। কেতিয়াবা দিনতে যদি আন্ধাৰ হয় আৰু ৰাতি কি হ'ব নহয় জানো? মানে ওচৰত যদি আপুনি বহি আছে, তেতিয়া মোৰ লগত মা বহি আছে হয় নাই? দেউতাই যদি ওচৰত নেকি মনে যদি বহি থাকে, দেউতাই গমেই নাপাব।
মানে আচ্ছা আচ্ছা যেতিয়া মাতটো দিব তেতিয়াহে গম পাব মানে বা ধৰি লওক কিবা এটা লৰিলে ধৰি লওক মানে হিয়াৰিঙৰ জৰিয়তে মানে তেওঁ গম পায় মানে হয় হয় আচ্ছা বাৰু একো নাই আমি ৰাইজক সকলোকে জনাম ভালদৰে ক'ম আৰু ৰাইজে নিশ্চয় সহায় কৰিব নিশ্চয় সহযোগিতা কৰিব যিহেতু ৰাইজৰ সকলোৰে এখন এখন অন্তৰ আছে নহয় জানো প্ৰত্যেকৰে অন্তৰখন একে নহয় আৰু আমি বিশ্বাস কৰোঁ যে তোমালোকক সহায় সহযোগিতা আগবঢ়াব বুলি কাৰণ কেলৈ সকলো মানুহে হয় তাৰ মাজতে কিছুমান ব্যক্তিৰ হয়তো সমৰ্থ নাথাকিব পাৰে শক্তি চাহে ভক্তি নহয় জানো আৰু তাৰ বাবে আমি একো ক'বলগীয়া নাই কিন্তু যোনে যি পাৰে এওঁলোকৰ সহায় সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিছোঁ আৰু ভৱিষ্যতৰ দিনবোৰ ইহঁতৰো অকণমান পোহৰ হওক পোহৰ পাওক লগতে আপোনালোকেও সহায় সহযোগিতা যদি আগবঢ়ায় আৰ্থিকভাৱে হওক বা ভিডিঅ'টো শ্বেয়াৰ কৰিয়ে হওক আপোনালোকেও কিবা এটা ঈশ্বৰৰ ফালৰ পৰা পাওক তাৰে কামনা কৰিছোঁ আৰু শেষত সকলোলৈকে বহুত বহুত ধন্যবাদ ভিডিঅ'টো চাই থকাৰ বাবে আৰু এই আমাৰ পৰিয়ালটোক যিটো পৰিয়াল আমাৰ বহুত দুখত জীয়াই আছে জীৱন অতিবাহিত কৰি আছে সেই পৰিয়ালটোক যাতে অকণমান হ'লেও আপোনালোকে পোহৰ দিয়াত সহায় সহযোগিতা আগবঢ়ায় বুলি আশা ৰাখি আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম